চবকে লগ পালোঁ, দুখ চকুৰ কথা পাতিলোঁ। আমাৰ গোটেই মানে কাৰ্যকৰ্তা হওক যিবিলাকে ইয়াত দায়িত্ব লৈ কাম কৰি আছে। দৰং ওদালগুৰিটো ভালে, এইটো হৈ গ'ল আৰু ইয়াত একো প্ৰব্লেম নাই। তাত আমাৰ মানে পাৰ্টিটো জিকি যাব সেইটো। বাকীটো কোকৰাঝাৰ বা অন্যান্য সেইখিনিতো 7 তাৰিখে হ'ব। মই ভাবোঁ নিশ্চয় তাতেও ভালেই হ'ব লাগে। সেইটো এতিয়া মইতো প্ৰত্যক্ষ হয় সেইটোকেতো কেম্পেইন মই কৰিব নোৱাৰোঁ। গতিকে যিখিনি মই তেনেকুৱাকৈ মানুহখিনিক লগ পাইছোঁ, কথা পাতিছোঁ, চবৰে একে মত। গতিকে অসমত বিশেষ তেনেকুৱা একো নাই, যিটো হাৱা চলি আছে সেইমতে যাব। কাৰণ এতিয়া দেশখন বহুতখিনি আগবাঢ়ি আহে। গোটেই পৃথিৱীৰ মাজত ভাৰতৰ অৰ্থনীতি আজি মানে 5ম স্থান পালে, যিটো মানে মানুহে চবে শলাগ লৈ থাকে। বিভিন্ন ডাঙৰ ডাঙৰ আন্তঃগাঁথনিবিলাক আজি চৰকাৰে সহজভাৱে কৰিব পাৰিছে। যেনেকৈ ব্ৰহ্মপুত্ৰৰ দলংবিলাকে হ'ব না নহ'ব, মানুহে এটা বিশ্বাসে হেৰুৱাই গৈছিলে, কিন্তু আজি সেইবোৰ দলং সম্পূৰ্ণ হয়। নতুন নতুন দলং আজি ব্ৰহ্মপুত্ৰত হৈ আছে। আজি যদি ধুবুৰী ফুলবাৰীত হৈ থকা দলংটো চাবলৈ যায়, সেইটো অসমত আছে না বাহিৰত আছে মানে গমকে নাপাব। এইবিলাক অকল্পনীয় টাইপ আছিল। আমাৰ জাগাবিলাকতো তেনেকুৱা বহুতখিনি কাম চলি আছে। গোটেই ভাৰতবৰ্ষত এতিয়া দেশখনে এনেকুৱা এটা প্ৰণ লৈছে মোদী ডাঙৰীয়াই, যে ভাৰতবৰ্ষত এনেকুৱা মানুহ থাকিব নালাগে যাৰ থাকিবলৈ ঘৰ নাই, এনেকুৱা মানুহ থাকিব নালাগে যাৰ মানে এটুপ পানীৰ কাৰণে হাহাকাৰ হয়, তাৰ কাৰণে জল জীৱন মিছন। এনেকুৱা মানুহ থাকিব নালাগে যিজনে লঘোণে থাকিবলগীয়া হয়, যাৰ কাৰণে ৰেচন কাৰ্ডৰ দ্বাৰা 35 কেজিলৈকে বিনা মূল্যত মানে কি কয় বিনা পইচাত চাউলটো দি আছে। এনেকুৱা মানুহ থাকিব নালাগে যিজন মানুহ পইচাৰ অভাৱত চিকিৎসা মানে ল'ব নোৱাৰে। গতিকে 5 লাখ টকালৈকে চিকিৎসা ল'ব পৰা আয়ুষ্মান কাৰ্ড আজি চব নাগৰিকক দি দিলে। তেনেকুৱা ধৰণৰ বহুত আজি মানে লাখপতি বাইদেউ কৰাৰ এটা ৰাস্তাত গৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, যে মহিলাসকলৰ হাততে যদি আমি চব দিব পাৰোঁ, শক্তিশালী কৰিব পাৰোঁ, তেতিয়া ঘৰখন ভাল হ'ব। ঘৰ ভাল হ'লে সমাজ, সমাজ ভাল হ'লে ৰাজ্য, ৰাজ্য ভাল হ'লে দেশ। গতিকে আজি সীমাহীনভাৱে যিমান মহিলা আছে তেওঁলোকক সবলীকৰণ কৰাৰ কাৰণে ঘৰত থাকিয়ে অকণমান কিবা এটা কৰক, 2-1 পইচা কামক। তাৰ কাৰণে আজি 10,000কৈ গাই প্ৰতি দি, পিছত 25,000, ইয়াৰ পিছত আপোনাৰ 5 লাখ টকালৈকে লোন চন ল'ব পাৰিব তেওঁলোকে, যেতিয়া মানে দক্ষতাটো অৰ্জন কৰিব পাৰিব। গতিকে তেনেকুৱা ক'ব নোৱাৰা আঁচনি যিবোৰ মানুহে কল্পনা কৰিব নোৱাৰে। কৃষকসকলক আজি প্ৰত্যেকটা আনলিমিটেড ইয়াৰলি 6,000 টকাকৈ দি আছে, এইবাৰ 8,000লৈকে দিবলৈ আগবাঢ়ি গৈছে। অৰুণোদয়বিলাকৰ মানে কথাটো অকল্পনীয়, যিটো মানুহে কেতিয়াও আশা কৰা নাছিলে। গতিকে তেনেকুৱা ধৰণৰ এটা যি মানুহৰ আগত মানে অকল্পনীয় কিছুমান আঁচনিবোৰ কৰি আছে, সেইটো লৈ পেলাই মানুহে বিচাৰে যে সেইটোৱে সদায় ভাল থাকে। সেইটো ট্ৰেণ্ডটোৱে চলি, মই যিটো দেখিছোঁ এইটো মোৰ ব্যক্তিগত অপিনিয়ন। তো আজি অপজিশ্যনক মই দেখিছোঁ যে অপজিশ্যনে তেনেকুৱা কোনো এটা ৰাইজক আশ্বস্ত কৰিব পৰা নাই যে বৰ্তমান যিখিনি পাই আছে, চৰকাৰে দি আছে, চৰকাৰে কৰিবলৈ লৈছে, তাতকৈ বেছি ভাল তেওঁলোকে কি কিবা এটা কৰিব বুলি একো ক'ব পৰা নাই। মাত্ৰ সেইখিনি সমালোচনাহে কৰি আছে, কিন্তু তাতকৈ বেটাৰ কি কৰিব। এটাতো হ'ল দেশখনৰ নিৰাপত্তাও ডাঙৰ কথা, দেশখন সুৰক্ষিত কৰা আৰু পৃথিৱীৰ বিভিন্ন দেশৰ লগত সুসম্পৰ্ক ৰক্ষা কৰা, এই ক্ষেত্ৰতো সফলভাৱে কৰি আছে যিহেতু। গতিকে সেইটোৰ কাৰণে যিবোৰ পেপাৰে কাগজে চবতে চবৰ মুখত চলি আছে, সেইটোৱে চলি আছে। গতিকে ডেফিনেটলি কোকৰাঝাৰ লোকসভা সমষ্টিও ইয়াৰ প্ৰভাৱ পৰি থাকিব। নিশ্চয় জনাই আছোঁ, সেয়া আমাৰ অকল গণতান্ত্ৰিক অধিকাৰ মাত্ৰ নহয়, ভোটদান। সেয়া আমাৰ দায়িত্ব, সেয়া আমাৰ কৰ্তব্য। কাৰণ আমাৰ ভোটৰ দ্বাৰাই আমাৰ নেতাক আমি বাছনি কৰোঁ, আৰু সেই নেতাবিলাকে MP হৈ পেলাই দেশখন চলাব। আৰু তেওঁলোকৰ ওপৰতে আমি একো ক'ব নোৱাৰোঁ। তেওঁলোকে যিকোনো সিদ্ধান্ত তাতে ল'ব। চৰকাৰী হিচাপে প্ৰধানমন্ত্ৰীয়ে প্ৰস্তাৱ আনিব, তাত মন্ত্ৰীসভাই সিদ্ধান্ত ল'ব, সেইটোৱে পাৰ্লিমেণ্টত আহিব। আমি যাক মানে নিৰ্বাচিত কৰি পঠাম, তেওঁ যদিও মন্ত্ৰী নহয়, তেওঁ ৰাইজৰ হৈ পেলাই চৰকাৰৰ এই সিদ্ধান্তৰ ওপৰত তেওঁহে মতদান কৰিব, তেওঁহে মত দিব। গতিকে আমাৰ গোটেই ভৱিষ্যত নিৰ্ভৰ এই নিৰ্বাচনৰ ওপৰত। গতিকে আমাৰ ভৱিষ্যতটো আমি ভাল কৰিলোঁ, আৰু এইকাৰণে ভাল পাৰ্টি আমি বাছনি কৰোঁ, আৰু তাৰ কাৰণে আমি চবে ওলাই আহি মতদান কৰিব। গতিকে
এই ভোটদানটো প্ৰত্যেকজন নাগৰিকৰ কাৰণে অত্যন্ত দৰকাৰ ভাৰতৰ নাগৰিক হিচাপে সেয়া আমাৰ কৰ্তব্য ব্যৱধানৰ কথাটোতো মই ক'বলৈ যাওঁ মইতো ক'লোৱেই মই ফিল্ডেতো নাযাওঁৱে কিন্তু মই ভাবোঁ তাত নিশ্চিতভাৱে জয়যুক্ত হ'ব যিটো দেখিছোঁ আৰু গতিকে তাতো একো সন্দেহ নাই বাকী কোনে ছেকেণ্ডত যায় কোনে থাৰ্ডত যায় সেইটো বেলেগ কথা ডিফাৰেঞ্চ হোৱাটো কিয় লাগে তো জিকিলে হয়